হেল্ল' এভৰিৱান, মই দুলুমণি পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা মিনি ব্লগলৈ। আজি মই আপোনালোকক গাম মধুৰিৰ পৰা কেনেকৈ জাম তৈয়াৰ কৰা হয়। এয়া মধুৰিখিনি আমি ধুনীয়াকৈ কাটি ল'লোঁ। কাটি পেলাই অলপ পানীত মধুৰিখিনি ডুব যোৱাকৈ বইল কৰি ল'ম ধুনীয়াকৈ। চাব কোমল হৈ গ'লে তাৰপিছত কাঢ়ি দিব। তাৰপিছত এনেকৈ ধুনীয়াকৈ চেকনি এখনত চামুচে হেঁচি ৰসটো উলিয়াই ল'ম। তাৰপাছত এনেকৈ ধুনীয়াকৈ উলিয়াই ল'ব লাগিব। তাৰপিছত এখন কেৰাহীত আমি যিমান জোখাৰে ৰসটো ওলাই সিমান জোখাৰে চেনি দি দিব লাগিব। তাৰপিছত ধুনীয়াকৈ এনেকৈ ঘাটি থাকিব লাগিব, ডাঠ নোহোৱালৈকে ধুনীয়াকৈ ঘাটি থাকিব লাগিব। ইয়াত চব এয়া কি ধুনীয়াকৈ ডাঠ হৈ গৈছে, কালাৰো হৈ গৈছে। তাৰপিছত এটা বৈয়ামত আমি ধুনীয়াকৈ ভৰাই থৈ দিম। যিমান দিন থাকে বেয়া নহয় আৰু জামখিনি। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো নতুনকৈ আহি আছে প্লিজ